ভাগৱত হল কলিযুগৰ এখনেই উত্তম আশ্ৰয়
আপোনালোকে জানে এই সকল নিগম কল্পতৰু তাৰা ভাগৱতে একমাত্ৰ শাস্ত্ৰ আগতে কি হৈছিল ফল হৈছিল কৈছে তাৰ ফল মহাভাগৱত শুভমুনিৰ মুখেৰে যেতিয়া ভাগৱত পঢ়া কৰি আহি লগে লগে কি হৈ গ'ল ভাগৱত ফলৰ পৰা ৰসলৈ পৰিণত হ'ল। সেইকাৰণে ক'লে ৰসত চতুৰ বিজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে কিংকৰ ৰসম নিৰ্মিত যে ৰসত চতুৰ আপোনালোকৰ দৰে ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে এই ভাগৱত কথা একান্ত মনে শ্ৰৱণ কৰিব পাৰে পাঠ কৰিব পাৰে। যি ৰসত চতুৰ নহয় তেওঁ কেতিয়াও যিমানেই মাইক দি কিবা দি কৈ নাথাকক তেওঁ কেতিয়াও কৃষ্ণ কথাকে অৱগত নহয়। যেনেদৰে চাব এটা গিলাচত যদি আমি বালি অকণমান লৈ পুতি ৰাখো যিমান থাকিলেও বালিখিনি কি নহয় ভাত নাখায়। ঠিক তেনেকুৱা কিছুমান মানুহক যিমান ভাগৱত কথা ক'লেও তেওঁলোকে বুজিয়ে ল'ব নোৱাৰে যে ভাগৱতত কি কৈ আছে কি হ'ব কিয় শুনিব লাগে ভাগৱত বুজিয়ে নাপায়। আৰু কি আৰু এই এটা গিলাচতে যদি আমি চেনি বা নিমখ অকণমান ভাত খুৱাই কি হৈ যাব তেওঁলোক দ্ৰৱীভূত হৈ যাব। ঠিক তেনেকুৱাতে ভাগৱতৰ লগত কিছুমান মানুহ এনেই দ্ৰৱীভূত হৈ যাব পাৰে তেওঁলোক য'তেই নাথাকক। সেইকাৰণে কৈছে ৰসত চতুৰ বিজন আপোনালোকৰ বুদ্ধা মন্দিৰৰ দৰে এই বামানৰ আয়াতি সমস্ত জনাই যে একান্ত মানে হেৰি মন ঘেৰ পৰা ভাগৱতত গৈ থকা দেখিছোঁ অহাৰ পৰা আগৰবাৰ কিমান মনৰ পৰা আছে নাজানো। গতিকে মই যেতিয়া পৰা দেখিছোঁ যেনেকৈ একান্ত মানে কৃষ্ণ কথা শ্ৰৱণ কৰি আছে এইটো শক্তি যাৰ তাৰ নাম। গতিকে আপোনালোকক কি ৰসত চতুৰ ৰসই তাতে ভাগৱতৰ আৰম্ভণি কি কৈছে সুগম কামৃত জগসন্তম পীগত ভাগৱত ৰসমালয় মুহুৰ তুলসিকা বুঢ়ী ভাগ হে নৰসকল তোমালোকে ভাৱকৈ কাম কৰা। সেইকাৰণে আমাৰ আগৰ আইতা বাবাসকলে কৈছিলে কি বুলি কৈছিলে এই বাপাক ভাৱে ভক্তি বুলি কৈছিলে মানে ভাৱে ভক্তি বুলি কৈছিলে। ভাৱে ভক্তি মানে কি আমি ভাবিব লাগিব এই কথাবিলাক শুনি আছো এইবিলাক কথা ভাবিব পাৰিব লাগিব। ভাৱেন লভতে জ্ঞানম ভাৱেন লভতে সৰ্বম ভাৱতে জ্ঞানৰ প্ৰতিষ্ঠা। ইমানখিনি কথা কোৱাৰ পিছত যদি আমি ভাবিবই নোৱাৰো যদি আমাৰ ভিতৰত সেই ভাৱ ফুটি নুঠে তেতিয়াহ'লে ভাগৱত শুনা নুশুনা সমান হ'ব। যেনেদৰে পানীত মাৰিলে পানীত চাপ উঠে ঠিক তেনেকুৱা হৈ যায় যদি আমি ভাগৱত কথা শুনিব আহি যদি বা বেলেগ কথা চৰ্চা কৰি ৰাখোঁ পাঠকৰ কথা ক'ব যদি তাৰ ওপৰে ওপৰে আগুৱাই যাওঁ আৰু যদি বেলেগ খোৱাত ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে ভাগৱতৰ কথা কি নকৰে তেওঁ জীৱনজ্ঞান হ'ব। গতিকে প্ৰভুসকল ইমান সময় আপোনালোকে ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কথা জানিলে খুব সুন্দৰ সৃষ্টি হৈ তেওঁ কি কৰিলে ভগৱন্ত পুৰুষক কেনেদৰে সৃষ্টি কৰিলে ইয়াৰ আগৰ অধ্যায় খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। গতিকে প্ৰভুসকল এই হ'ল ভাগৱত। সেইকাৰণে আমি শুনিব লাগে যে কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ এই হ'ল ভাগৱত। এই ভাগৱতত আমাৰ জীৱনত য'ত যি লাগে ক'ৰবাত যদি কিবা ভুল হৈ আছে এই ভাগৱতে আমাক শুধৰাই দিছে। যেনেদৰে আইনাৰ ওচৰত গ'লে কি আইনা বা দাপনৰ ওচৰত গ'লে মুখখন চালে ক'ৰবাত কিবা লাগি আছে নেকি এইটো আইনাখনে কেতিয়াও থাকি দিয়ে। ঠিক তেনেকুৱাতে ভাগৱতৰ ওচৰত যদি আমি আহোঁ ভাগৱতে আমাৰ জীৱনত ক'ৰবাত শুদ্ধ হৈ আছে ভুল হৈ আছে এইটো কেতিয়াও থাকি দিয়ে। গতিকে সেইকাৰণে প্ৰভুসকল ভাগৱত
ভাগৱতৰ ইমান তাৎপৰ্য আৰু যদি ভাগৱত পুনৰ নিচিনাকৈ যদি কোনোবাই শুনিব পাৰে যদি পুনৰ নিচিনাকৈ কোনোবাই যদি এবাৰ যদি ভাগৱত শ্ৰৱণ কৰি ল'ব পাৰে তেওঁ কি হ'ব তেওঁৰ সমস্ত পাপ নাশ কৰিব পৰা বেলেগ কোনো ক্ৰিয়াৰ কৰ্মেৰে কলিযুগত পাপ নাশ কৰিব নোৱাৰে একমাত্ৰ উত্তম উপায় হ'ল ভাগৱত তেওঁ শ্ৰৱণ কৰিয়েই হওক দৰ্শন কৰিয়েই হওক বা স্পৰ্শ কৰিয়েই হওক এই তিনিটা উপায়েৰে কি কৰিব পাৰে ভাগৱতৰ পৰা তেওঁলোকে এইবিলাক ল'ব পাৰে শ্ৰৱণ কৰি মানে আজিকালি কাণেৰে শুনি আছে তেওঁ শ্ৰৱণ কৰা আৰু দ্বিতীয় উপায় কি কৈছে দৰ্শন কৰা এই যে ভাগৱত যে পঢ়ি আছে পাঠকসকলে এই যে ভাগৱত এতিয়া চৰিত্ৰ হৈ আছে এতিয়া মেডিটেশ্যন মানে ভাগৱত চৰিত্ৰ হৈ আছে গুৰু মুখা গোৱাৰ লগে লগে ইয়াত এজন ভাগৱতীয়ে কৈ আছে মানে আজি এনেকুৱাকে ধৰি ল'ব লাগিব যে মই কুকমনিয়ে কৈ আছে ভাগৱত মই পঢ়ি দিম এনেকুৱাকে ধৰি ল'ব লাগিব গতিকে এনেদৰে যদি শুনা যায় তেতিয়াহ'লে ভাগৱতৰ কথাই ক্ৰিয়া হ'ব আৰু এটা ক'লে কি স্পৰ্শ যদি কোনোবাই ভাগৱত স্পৰ্শ কৰি কৃষ্ণ বুলি কয় গতিকে এই যে ভাগৱত উপাসনা হয় নহয় ভাগৱত উপাসনা হ'লে ভাগৱতে কি কৰিছে যে ৰথৰ ওপৰত নিজে গোটেই গাঁওখন কৰি ভ্ৰমণ কৰি গৈছে এই বুদ্ধাৰ মন্দিৰৰ লগত জড়িত পাই আপোনালোকে জড়িত যিবিলাক অঞ্চল আপোনালোকে যিমানখিনি উপাসনা কৰিলে ভাগৱতৰ নিশ্চয় কৰিছে এই উপাসনাৰ ওপৰতে কি কৰিছে ভাগৱত আগত উপাসনা কৰিছে আৰু এনেদৰে উপাসনা কৰোঁতে ভাগৱতে কি কৰিছে পাপী সমস্তকে দৰ্শন দিছে যেনেদৰে প্ৰভু জগন্নাথে কি কৰে জগন্নাথপুৰী যেতিয়া ৰথ যাত্ৰা হয় জগন্নাথে সেইদিনা সকলোকে দৰ্শন দিয়ে জগন্নাথ স্পৰ্শ আৰু দৰ্শন গতিকে প্ৰভুসকল এতিয়া আমি আধ্যায়লৈ আহিছো নিগলতি সুখ গুণৰ পৰীক্ষিত ৰায় পাছে যেন মুনিৰন্ত বিদুৰে নাই এতিয়া কৈ আছে নিগলতি সুখ হুকমুনিয়ে কৈ আছে কাৰ মহাৰাজ পৰীক্ষিত পাইছে ভাগৱত হুকমুনিয়ে কৈ আছে এতিয়া হুকমুনিয়ে ভাগৱত নকয় বেলেগক ক'ব পাৰিলেহেঁতেন মই তেতিয়া ক'লো বুজি পালে নহয় হুকমুনিয়ে কিয় ভাগৱত ক'লে কাৰণ ভাগৱতে হ'ল কলিযুগৰ উত্তম আছে আৰু এই ভাগৱত কৈ সেইকাৰণে পৰীক্ষিত গতি দিব পাৰিলে প্ৰভুসকল পৰীক্ষিতৰ কথা ওলাওঁতে আমি জানি ল'ব লাগিব ৰজা পৰীক্ষিত কিয় ভাগৱত শুনাব লগা হ'ল ৰজা পৰীক্ষিতক এইকাৰণে ভাগৱত শুনাব লগা হ'ল কাৰণ ৰজা পৰীক্ষিতে মানে তেওঁ এই অকণমান পানীৰ কাৰণে কিয় হ'ল আপুনি অকণমান পানীৰ কাৰণে কমি কুনি আশ্ৰমণ কৰিছিলে আৰু কমি কুনি আশ্ৰমণ কৰি পেলাই মুনিবৰ মোৰ বৰ পিয়া লাগিছে মই পিয়াত আঁতৰ হৈ আছো অকণমান পানী দিয়ক তাৰপিছত সেইদিনাটো জৰাসন্ধৰ মুকুটটো পিন্ধি গৈছিলে আৰু জৰাসন্ধৰ মুকুটটো পিন্ধি যোৱাতে ইয়াৰ আগত অকণমান কলিক স্থান দি থৈ দিছে আৰু জৰাসন্ধটো এনেকুৱা আৰু তেওঁ বিভিন্ন প্ৰকাৰে এনেকুৱাকে বেয়া কৰ্মত লিপ্ত থকা মানুহকে তেওঁ মানে ভগৱানৰ প্ৰতি ভক্তি কৰা নহয় গতিকে জৰাসন্ধৰ মুকুটটো মাথাত থাকি আনফালে তাতে কলিও বিৰাজমান আনফালে অকণমান কি হ'ল আকৌ কি কৰিলে সেইদিনা ৰজা পৰীক্ষিতে বোলে তেওঁ নিচাতে ধ্যান ধৰি আছে গতিকে মৰা সৰটো আনি আঁৰি দিলে তাৰ ওচৰত সমীৰ মুনিৰ বলত আঁৰি দিলে আৰু লগে লগে সমীৰ মুনিৰ পুত্ৰ শ্ৰীমুনিয়ে গ্ৰহণ কৰাৰ লগে লগে অভিশাপ দিলে যা ৰজা হৈ ব্ৰাহ্মণক ৰক্ষা কৰিব লাগে ৰজা হৈ এনেকুৱা নিষ্ঠুৰ ব্যৱহাৰ যা 7 দিনৰ ভিতৰত প্ৰত্যক্ষভাৱে দৰ্শন কৰক এই বুলি দিলে অভিশাপ আৰু সেই অভিশাপৰ প্ৰভুসকল যি পৰীক্ষিতে 7 দিন মানে পানী নাপাই কি কৰিছিলে পানী নাপাই তেওঁ মানে তেনেকুৱাকে মৰাহাত মাৰি দিছিলে মৰাহাত মাৰি দি অভিশাপ প্ৰাপ্ত হৈছিলে সেইজন ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনিলে এটুকি পানী নোখোৱা বুজি পালে নহয় পৰীক্ষিতে কিয় গতি পালে ইয়াৰ মূল কাৰণটো হ'ল প্ৰভুসকল তেওঁ এটুকি পানী খোৱা নাই আৰু আমি ভাগৱতত আহিলে চাহ খাওঁনে তামোল খাওঁনে পানী খাওঁনে কি খাওঁ লাগি থাকে কাৰণ আমি হলো বিষয় দিব এইকাৰণে প্ৰভুসকল আমি ভাগৱতত যিমান পাৰি আমি মানে যিখিনি সময় শুনো সেইখিনি সময় মানে এইবিলাক কিবা কিবি খোৱাৰ পৰা দূৰত থাকিব লাগে আৰু যদি তেনেকৈ থাকিব পাৰোঁ বিশ্বাস কৰক মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ বিশ্বাস কৰক আপুনি জীৱনত এনেকুৱা প্ৰেৰণা পাব এনেকুৱা ভাগৱতে আপোনাক কৃপা কৰিব এইটো মই এনে ক'ব লাগে কাৰণে কোৱা নাই কিন্তু যেতিয়ালৈকে আমাৰ খোৱাৰ সময় তেতিয়া গৈছোঁ কিন্তু এনে কৰিলে আমি কিবা পানী লাগে চাহ লাগে তামোল দিলে অমুক বোলে দিলে মোক নিদিলে ভালে গৈছে দিয়া নাই ভালে গৈছে কাৰণ ৰজা পৰীক্ষিতে তেওঁ পানী নাপায় মৰাহাত মাৰি দিছিলে আৰু সেইজন ৰজা পৰীক্ষিতে অকণমানো পানী নোপোৱাকৈ 7 দিন ভাগৱত কথা শুনিলে শুনি তেওঁ বুদ্ধি পালে সেইকাৰণে কৈছে যে হে ৰাজন পৰীক্ষিত পাছে যেন মুনিৰন্ত বিদুৰে নাই এইবাৰ বিদুৰে আকৌ মধ্য মুনি কৈ আছে কি কৈ আছে ক'ব বোলে বিদুৰ বদতি গুৰু নৈ কৃপা কৰি
যেনেকৈ অন্তৰ্ধানৰ মহিলা দেৱ হৰি আৰু কি কৰিছে এই ব্ৰহ্মাক যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰি আছে তেতিয়া পিছতে কি হৈ গ'ল হৰি অন্তৰ্ধান হৈ গ'ল তেনে ব্ৰহ্মা ঈশ্বৰৰ ধৰিয়া বচন তেতিয়া ব্ৰহ্মাদেৱে কি কৰিলে ঈশ্বৰৰ বচন ধৰিলে ঈশ্বৰৰ বচন ধৰিব লাগিব ঈশ্বৰে কি কৈছে ব্ৰহ্মাদেৱক যি আজ্ঞা কৰিছে ব্ৰহ্মাদেৱে ধৰিছে যাৰ কাৰণে তেওঁ প্ৰজা পালন কৰিব পাৰিছে প্ৰজা সৃষ্টি কৰিব পাৰিছে গতিকে আমি যদি ঈশ্বৰে কোৱাবিলাক যদি নধৰে শুনিব লাগে শুনি আছো আৰু ভাগৱতৰ আগ্ৰহ কৰিছে এনে নাহিলে নহয় আহিছো এনেকুৱা ভাৱত যদি হয় তেতিয়াহ'লে এইবিলাক কি আৰম্ভ কৰিম প্ৰত্যেক প্ৰকাৰে চলিত প্ৰজাজন এতিয়া ব্ৰহ্মাই ঈশ্বৰৰ আজ্ঞা পালন কৰি তেওঁ কেনেদৰে প্ৰজাবিলাক সৃষ্টি কৰিলে এই সম্পৰ্কে ক'ব দেহে চলিত যত মনে যতেক কাকো ভালমতে মোক বুজাই ওপৰতে তেওঁ দেহৰ পৰাও সৃষ্টি কৰিছে আৰু মনৰ পৰাও সৃষ্টি কৰিছে আৰু কেনেদৰে সৃষ্টি কৰিছে এইবিলাক এই বুলি মানে বিদুৰে কৈ আছে তাক মধ্যমুনি কৈ আছে আৰু আনফালে কোনে কৈ আছে মহাৰাজ পৰীক্ষিতে কাক কৈ আছে গুৰুদেৱ কোকক কৈ আছে বোলে হে গুৰুদেৱ কৃপা কৰি এতিয়া মধ্যমুনিয়ে কি ক'লে বিদুৰক এই সম্পৰ্কে বুজি পাইছেনে পূৰ্বসকল বোলে তেওঁকে কৈ আছে মধ্যমুনিয়ে যে কৈ আছে কথাখিনি মোক কৃপা কৰি কওক হে গুৰুদেৱ এনেকুৱা তাৰপিছত বোলে এৰা মানুহ জীৱনই পুচিয়া তাপনে মহি সেদিও মুগল নিগলতি ৰাজন এমনি ঘুরে যাবে ও কইলা তাকো অনুক্ৰমে পঢ়িছে মই যিবিলাক কৈ আছো মোক সংখ্যাই চেক কৰক কৃপা যদি পাঠকক কেতিয়াবা প্ৰশ্ন কৰিব লাগে কেনেকৈ প্ৰশ্ন কৰে এইটো জানি ল'ব যে পাঠকক যদি প্ৰশ্ন কৰিব লাগে বোলে এই ৰচুন এনেকুৱা নহয় আমাৰ কিছুমান ঠাই এনেকুৱা হয় আমাৰ কিছুমান ঠাইত পাঠকে পুথি চাই আছে পাঠকক মানে ক'বই নিদিয়ে মই চিপাঝাৰ অঞ্চলৰ এইদিনাখনে এটা অনুষ্ঠানৰ পৰা আহিছোঁ মই নামটো নকওঁ ঠাইখনৰ মানে পাঠকক ক'বই নিদিয়ে পাঠকৰ ওপৰত মই ৰাতি পোহৰ কৰিব লগা আছিল পিছদিনা থাকিব লগা মানুহ আমি এই যে ল'ৰাজন আছিলে বয়স দেখা তেওঁ ৰংপুলি বাগিচাৰ পৰা আহিছে তেওঁ মই ৰাতি আহিলোঁ ক'বই মানে ক'ব হেৰিয়ে নাই পাঠকক ক'বই নিদিয়ে এজন বক্তা কেনেকৈ আহে বোলে কিবা এটা দিন বুলি আহে ভগৱন্তৰ পুৰুষক প্ৰাৰ্থনা কৰি আহে প্ৰভু তুমি কণ্ঠত স্থিতি হৈ যি বনোৱা তুমি আমাৰ সাধ্য নাই তুমি কণ্ঠত স্থিতি হৈ যি বনোৱা হ'ব আমাৰ তাৰ পিছতো যদি পাঠকৰ ওপৰত যদি তেনেকুৱা প্ৰশ্ন কৰে এইটো সাংঘাতিক দুখ আৰু প্ৰশ্ন কৰিব পাৰে কেনেকৈ কৰিব পাৰে এই এনেদৰে কৰিব পাৰে যে যদি মোৰ ওপৰত কৃপা কৰা আমি যিমানে গুচি আছো অথচ তাকো অনুক্ৰমে কৰিছে এইটো সম্পদ এই গুৰুদেৱ যে মই যিবিলাক কৈ আছো এইবিলাকৰ সংখ্যাবিলাক চেক কৰি দিয়ক ৰজা পৰীক্ষিতে কেনেকৈ প্ৰশ্ন কৰিছে বোলে হে গুৰুদেৱ মোৰ এটা প্ৰশ্ন আছিল আপোনাক সুধিব পাৰিমনে আপুনি উত্তৰটো দিবনে এনেকুৱা প্ৰশ্ন এতিয়া হৈ যায় সুকন এগৰাকী ৰাজা আপোনাৰ ৰংগমন এমনে বিদুৰে দেৱে কৈলা প্ৰাৰ্থন এইবাৰ নিগৰতী সুকে কৈ আছে বোলে সুকমনে কৈ আছে বোলে ৰাজা আপোনাৰ ৰংগমন তুমি ৰংগমনেৰে শুনা ভাগৱত আমি ৰংগমনেৰে শুনিব লাগে ৰং তামচাৰে শুনিব লাগে ভাগৱত যদি শুনিব আহি বোলে একদম নিৰানন্দ হৈ থাকো বোলে ঘৰত কি হ'ল কি নহ'ল এতিয়া কিমান টোপনি ক্ষতি হ'ব এনেকৈ যদি ভাবি ভাগৱত শুনা হয় তেতিয়া কাম এতিয়া যদি এইখিনি সময়ত যদি আমি হস্পিটেলত থাকিব লগা হৈছে তেতিয়াতো আমি তেনেকৈ ৰখি থাকিব লাগিব কিন্তু ভগৱন্তই অশেষ কৃপা কৰিছে যে আজি আপোনাক আমি ইয়াত আহিব পাৰিছোঁ ভগৱন্তই আমাক কৃপা কৰিছে সেইকাৰণে কৈছে যে হে ৰাজন মই তোমাক যি উত্তৰ কম তুমি ৰংগমনেৰে শুনিবা এমনে বিদুৰে দেৱে কৈ পাঠন যেতিয়া বিদুৰে এনেদৰে মধ্যমুনি প্ৰাৰ্থনা কৰিছিলে কি হ'ব ক'ব এৰা মুনি আনন্দিত হৈলা
পূর্ব প্রশ্ন চিত্র ধৰি তুলিলা ও মৈত্ৰী ধন্য ধন্য পৰিগণন ভকতি হতে পৰমানন্দ হইলা মনসী মধ্যৱৰ্তী ধন্য ধন্য লোকৰ নিউ পাৰসিদ্ধি যেন লাভ মানে ইয়াৰ সৃষ্টি লাভ ব্ৰহ্মাদেৱে কেনেদৰে সৃষ্টি কৰিলে এই ব্ৰহ্মাদেৱে কি হিচাপত সৃষ্টি কৰিলে এই সম্পৰ্কে এতিয়া আমাক বিৱৰণী ব্ৰহ্মাই কেনেকৈ সৃষ্টি কৰিলে এই যে আমি যে জীৱবিলাক ইয়াতে সৃষ্টি হৈ আছো দান হৈ আছো কেনেকৈ আহিলো এই সম্পৰ্কে মানে কৈ যাব পাছে গণ্ডামণি ধৰি প্ৰভুৰাধে এই মহাৰূপে কৰি মনোভৱে আৰু এই মহাৰূপ যিটো প্ৰভু ভগৱন্তৰ ৰূপটো হৃদয়ত ধৰি কৰিছে মানে প্ৰভুৰ আদেশ পালন কৰি তেওঁ সৃষ্টি কাৰ্য লাগিছে পৰিগন্ত তপদিব্য শতেক বছৰ এনেকৈ দিব্য শত বছৰ কি কৰিলে তেওঁ মানে তপস্যা কৰিলে পৰম আনন্দ ভৈৰা মন সৃষ্টি কৰে আৰু যেতিয়া তপস্যা কৰিলে সৃষ্টিকৰ ব্ৰহ্মাৰ মনত পৰম আনন্দ লাগিছে প্ৰভুসকল এই তপস্যা আমিও কৰিব পাৰোঁ যদি আমি ঘৰত থাকি যি নাম ভাল লাগে কৃষ্ণ নাম ভাল লাগে ৰাম নাম ভাল লাগে বা গুৰুৰ মাধ্যমত যি নাম প্ৰাপ্ত হৈছে এই নাম যাতে আমি ল'ব পাৰোঁ এই নাম লৈ যাতে আমি কি কৰিব পাৰোঁ জপ কৰিব গতিকে নাম ল'লেহে কি কৰিব পাৰিব সংসাৰ কৰিব বিনা নামে এটা সংসাৰ কৰিব